দুভাগত বিভক্ত তবলিগী জামাত। দারুল উলুম বনাম নিজামুদ্দিন মার্কাজ। স্বঘোষিত আমির নিজামুদ্দিন মার্কাজৰ মৌলানা সাদ বনাম দেওবন্দ দারুল উলুমৰ মাজত প্ৰত্যক্ষ সংঘাত। তবলিগী জামাতৰ সংঘাতত স্তম্ভিত ইছলামিক সমাজ। বিশ্বজুৰি এক শতিকাতকৈও অধিক সময় ধৰি চলি আহিছে তবলিগী জামাত। ইছলাম ধৰ্মীয় লোকসকলে আত্মশুদ্ধিৰ লক্ষ্যৰে কোনোৱে 3 দিন, কোনোৱে এমাহ বা 40 দিন, ছমাহ, এবছৰৰ বাবে প্ৰবাসলৈ গৈ ধৰ্ম কৰ্মত মনোনিৱেশ কৰে। মূলত তবলিগ জামাত এই তবলিগী জামাতৰে এটা অন্যতম অংশ হ'ল ইজতেমা বা ধৰ্মীয় সমাগম। পূৰ্বে কেৱল দাৰুল উলুম দেওবন্দৰ ধৰ্মীয় গুৰুসকলৰ পৃষ্ঠপোষকতাত পৰিচালিত হৈ আহিছিল ইজতেমা আৰু তবলিগী জামাত। কিন্তু প্ৰায় 10 বছৰ পূৰ্বে সংযোজিত হ'ল দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ। নেতৃত্ব ল'লে মৌলানা সাদে। আৰম্ভণিৰে পৰা মৌলানা সাদৰ ধৰ্মীয় সমাগম আৰু তেওঁৰ ভক্তৰ তবলিগী যাত্ৰা বিতৰ্কত সোমাই পৰিছিল। মৌলানা সাদৰ কেতবোৰ ভাষ্যক ইছলাম আৰু পবিত্ৰ কুৰাণৰ পৰিপন্থী আখ্যা দি বা ধৰ্মৰ অপব্যাখ্যা কৰাৰ দাবী কৰি মৌলানা সাদক বহুবাৰ বাৰণ কৰিছিল দাৰুল উলুমৰ লগতে বিশ্বৰ বহু ইছলাম পণ্ডিতে। শরীয়ত নিজামুদ্দিনের মার্কাজর মাথাহাত নচলে, ইসলাম আর শরীয়তর কোরআন ও হাদিসের মতো চলিব। গতিকে মই ব্যক্তিগত যদি কিবা মতবাদ কৰি দিওঁ এইটো ইছলাম নহ'ব নহয়। ঠিক সাদ সাহেবে তেনেকৈ চলি আছে। মৌলানা সাদ সাহেবে এই সুৰাগ বাদ দি নিজে আমিৰ হৈ গ'ল। আগতে এনেকুৱা আমিৰৰ ব্যৱস্থা নাছিলে। দেওবন্দৰ ৰায়টো গোটেই বিশ্বই মানিছে, কিন্তু তেওঁ এতিয়ালৈকে মানা নাই। আকৌ সেইবিলাক কথাই কৈ আছে, যিটো কোরআন হাদিস কৈছে তেখেতসকলে কোরআন হাদিসৰ অপব্যাখ্যা নিজস্ব ৰায় কোরআনত নচলে। আমি সিদ্ধান্ত লৈছোঁ মৌলানা সাদ সাহেব যেতিয়ালৈকে শুদ্ধৰত নাহিব তেতিয়ালৈকে তেওঁৰ অনুসৰণ কৰি দাৱতৰ কাম কৰা জায়েজ নহয়। আৰু তেওঁৰ অনুসৰণ কৰা যিমান মানুহ আছে অসম বা ভাৰত বা পৃথিৱীৰ বুকত, তেওঁলোকৰ অনুসৰণ কৰিও এই দাৱতৰ কাম কৰিব নোৱাৰি। এইটো শৰীয়ত মতে নিষেধ। কিন্তু কাৰো পৰামৰ্শ কেৰেপ নকৰাকৈ মৌলানা সাদৰ ধৰ্মীয় সমাগম আৰু তেওঁৰ অনুগামীসকলৰ ধৰ্মীয় সভা আয়োজিত হৈ থাকিল। এনে প্ৰেক্ষাপটতেই কাশ্মীৰ, মধ্যপ্ৰদেশ, বিহাৰ আদি একাধিক ৰাজ্যত মৌলানা সাদ আৰু তেওঁৰ অনুগতাই আয়োজন কৰা ধৰ্মীয় সভাসমূহক এক প্ৰকাৰ নিষিদ্ধ ঘোষণা কৰি ফটোৱা জাৰি কৰিছিল একাংশই। আৰু এইবাৰ এই ফটোৱাৰ বতাহে স্পৰ্শ কৰিলেহি অসমকো। শেহতীয়াকৈ 14 জানুৱাৰীত নগাঁৱৰ ৰূপহীত শতাধিক ইছলাম ধৰ্মীয় পণ্ডিত, উলেমা, মুফতিৰ উপস্থিতিত মৌলানা সাদৰ ওপৰত ফটোৱা জাৰি কৰা হৈছে। মৌলানা সাদ আৰু তেওঁৰ অনুগতাই আয়োজন কৰা ধৰ্মীয় সমাগমসমূহক ইছলাম পৰিপন্থী আখ্যা দিয়া হৈছে। মৌলানা সাদক ইছলামৰ পৰা পথভ্ৰষ্ট আখ্যা দিয়া হৈছে। সাদ সাহেবে নিজে গুমৰাহ হৈ গৈছে, মানে পথভ্ৰষ্ট হৈছে, ইছলামৰ বাটৰ পৰা আঁতৰি গৈছে। আৰু যি কথা কয়, যি কোরআন হাদিসৰ অপব্যাখ্যা কৰি থাকে আৰু নিজে মন গঢ়া মছলা ফটোৱা দি থাকে, আচলতে ইছলামৰ পৰা আঁতৰি গৈছে মানুহজন। গতিকে তেওঁৰ লগত কাম কৰা কেতিয়াও জায়েজ হ'ব নোৱাৰে। আৰু সাদ সাহেবৰ অনুসাৰী মানুহৰ অধীনত কাম কৰা নাজায়েজ। তেওঁৰ লেকচাৰ শুনা নাজায়েজ। লেকচাৰ এক ঠাইৰ পৰা আন ঠাই প্ৰচাৰ কৰাটো নাজায়েজ। এক কথাত পোনপটীয়াকৈ বিভাজন ঘটিছে তবলিগী জামাতত। কিন্তু এই সন্দৰ্ভত অসম ৰাজ্যিক জমিয়ত উলেমাৰ অতিৰিক্ত সাধাৰণ সম্পাদক ফজলুল কৰিম কাছিমিৰ দাবী, ৰূপহীহাটৰ উক্ত ফটোৱা সমগ্ৰ ৰাজ্যৰ ইছলাম ধৰ্মীয় পণ্ডিতৰ নহয়। মৌলানা সাদ বা তেওঁৰ অনুগতৰ বিৰুদ্ধে ফটোৱা জাৰি কৰি নিষিদ্ধ কৰাৰ পক্ষপাতী নহয় অসম জমিয়ত। তাৰ পৰিৱৰ্তে কাছিমিৰ দাবী, সমিলমিলেৰে উভয় পক্ষৰ মাজত আলোচনা কৰিহে বিষয়টোৰ মীমাংসা কৰাটো প্ৰয়োজন। মুছলমানসকলৰ ভিতৰত তবলিগী জামাতৰ প্ৰয়োজন আছে। তেওঁলোকৰ ভিতৰত ওলামায়ে কেৰামে কোৱা মাছাইল অনুযায়ী যিবোৰ ভুল হৈছে এইবোৰ তেওঁলোকে দূৰ কৰক। কিন্তু এই জায়েজ নাজায়েজৰ ফটোৱা এটা পক্ষই আনটো পক্ষক অপমান কৰাৰ যি প্ৰতিযোগিতাত তেওঁলোক নামিছে, মৌলানা সাদ সাহেবৰ অধীনত তবলিগী জামাতত যোৱা নাজায়েজ, এনেকুৱা ধৰণৰ ফটোৱা ওলামায়ে কেৰামৰ ফালৰ পৰা সমগ্ৰ ওলামায়ে কেৰামক ধৰি লৈ যি তেওঁলোকে ফটোৱা দিব বিচাৰিছে, এইটো তেওঁলোকৰ ব্যক্তিগত ফটোৱা। সমগ্ৰ ওলামায়ে কেৰামক তেওঁলোকে প্ৰতিনিধিত্ব নকৰে। একেদৰেই জমিয়তৰ আন এগৰাকী শীৰ্ষ নেতা তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জুনাইদ খালিদৰো দাবী, ফটোৱাই সকলো সমস্যাৰ সমাধান নকৰে। শীঘ্ৰেই উভয় পক্ষক আলোচনাৰ মেজলৈ অহাৰ আহ্বান জুনাইদ খালিদৰ।
ইছলামিক স্কলাৰ্ছ হয়, আলিম হয়, উলেমা হয়, তেখেতসকলৰ কাম যে গোটেই সমাজখন এক কৰি পেলাই ইমান মহৎ কাম এটা এক কৰি সেই কামটো কৰিব লাগিব। আৰু আমি চবেই তবলিগ জামাতৰ মানুহ, প্ৰত্যেকজন মুছলমান মানুহ তবলিগ জামাতৰে মানুহ হয়। এইটো এটা ইছলামৰ অভিন্ন অংগ। আৰু যিসকলে এইটো ভুল প্ৰচাৰ এটা কৰি আছে যে এইটো কৰিব নালাগে, এইটো কৰিব লাগে, এইটো কৰিব নালাগে, তেখেতসকলে সমাজখন নেতৃত্ব দি চলাৰ সেই কেপাচিটিটো থাকিব লাগিব। বেলেগৰ ইছলামে এইটো এলাউ কৰা নাই যে আপুনি কোনোবা এজন ব্যক্তিক কিবা আপুনি ভুল পাব্লিকলি ক'ব লাগে, সেইটো ইছলামে এলাউ কৰাই নাই। কিবা ভুল হৈছে তেখেতক সেইটো বস্তু জনাই দিয়ক, সেইটো তেখেতসকলে নিজে ইণ্টাৰনেলি শ্বৰ্ট আউট কৰি ল'ব লাগে। স্মৰ্তব্য দেওবন্দ দাৰুল উলুমে মৌলানা ছাদৰ বিৰুদ্ধে ফটোৱা জাৰি কৰি তেওঁ কেৱল ইছলাম বা কোৰাণৰ অপব্যাখ্যা নকৰিবলৈহে সকিয়নি প্ৰদান কৰিছে। কিন্তু অসমত 14 তাৰিখে ৰূপহীহাটত একাংশ ইছলামীয় মুফতি মৌলবীয়ে মৌলানা ছাদক পথভ্ৰষ্ট বা ইছলামৰ পৰা বাহিৰ হৈ যোৱা বুলি দাবী কৰাৰ দৰে দাৰুল উলুম দেওবন্দে মৌলানা ছাদক নিষিদ্ধ বুলি অভিহিত কৰা নাই। গতিকে ৰূপহীহাটৰ ফটোৱাক লৈও আৰম্ভ হৈছে আন এক বিতৰ্কৰ। এই জাইজ নাজাইজ দাৰুল উলুম দেওবন্দ বা কোনো ইদাৰাৰ পৰা এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ফটোৱা অহা নাই। গতিকে তেওঁলোকে নাজাইজ বুলি কৈছে, এয়া তেওঁলোকৰ ব্যক্তিগত কথা। ই কেতিয়াও ওলামায়ে কেৰামক প্ৰতিনিধিত্ব নকৰে, ওলামায়ে কেৰামৰ মাছলা এইটো নহয়। 2 নম্বৰ কথাটো হ'ল তেওঁলোকে কৈছে যে মৌলানা ছাদ চাহাবক মুছলমানৰ পৰা খাৰিজ, কিন্তু সন্মানৰ খাতিৰত কোৱা নাই। ই কেনেকুৱা ধৰণৰ কথা? ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।